গুড মৰ্ণিং গাইজ। আৰু কি খবৰ আপোনালোকৰ? মোৰো বৰ্তমান ভাল বেয়া মাজতে আছোঁ আৰু মই এতিয়া পানী চলাবলৈ গৈ আছোঁ। মটৰৰ কাৰেণ্ট আহিলে নাই চাওঁ, তাকেই মানে কি ইয়াত এক্সট্ৰা কাৰেণ্ট আহেতো, তো কাৰেণ্টটো অহাই নাই এতিয়া মই চালোঁ। আৰু মানে কি হয়, ডাইৰেক্ট এনেকুৱা আমাৰ পাৰ্মানেণ্ট কাৰেণ্টৰ পৰাও মটৰ চলাব পাৰি। তো তাত যদি মটৰ চলাওঁ তো বিলটো বেছি হয়, আৰু এক্সট্ৰা কাৰেণ্ট আহে যেতিয়া সেইটো মানে বিল চিল নাই, ডাইৰেক্ট ফ্ৰী। এইটো 4 ঘণ্টাকৈ দিয়ে। তো এইটো মানে কাৰেণ্টটো আহিলে আপুনি 4 ঘণ্টা যিমান পানী ইউজ কৰিব পাৰে, মটৰ চলাব পাৰে, সেইটো বিল চিল নাহে। মিটাৰ চিষ্টেম নাই এইটো। সেইটো কাৰণে সেইটো কাৰেণ্টত আমি পানী চানী ভৰাওঁ। আৰু ইমাৰ্জেঞ্চি হ'লেহে বোলে এতিয়া পানী নাই, খালী হৈ গ'ল আৰু ভৰাবই লাগিব, তেতিয়াহে আমি এইটো এতিয়া কৰোঁ। নহ'লে আগত সুবিধাটো নাছিলে, তেতিয়া আমাৰ প্ৰব্লেম হৈছিলে অলপ। এতিয়া মানে ইমান প্ৰব্লেম নাই। যদি এতিয়াই টেংকি খালী হৈ যায়, তেতিয়াই আমি ভৰাই ল'ব পাৰিম। তো বৰ্তমান এতিয়া টেংকি খালী হোৱা নাই, সেইটো কাৰণে মই ইমান মানে চিন্তা কৰা নাই। আৰু মই যাম আজি চুলি কটাবলৈ। মোৰ চুলিটো ইমানেই সোনকালে বাঢ়ে নহয়, মানে 1 মাহমান হৈছেহে চুলি কটোৱা। এতিয়া আকৌ চুলি কটাব হৈয়ে গ'ল, দেখিছেনে কিমান বাঢ়ি গ'লগৈ। তো কি কৰিম আৰু, ভগৱানে দিছেই আৰু। তো সেইটো কাৰণে আৰু কটাবই লাগিব। ইনকম হ'লেও নহ'লেও মানে চুলি দাঢ়ি এইবিলাক কটাবই লাগিব যেনেকৈ হ'লেও। আৰু আমাৰ বডিটোত খৰচ নোহোৱা বস্তু বুলি ক'লে নখটোৱেই, আৰু নখটো কাটিবলৈ পইচা নালাগে। তো সেইটোতেই অলপ ৰেহাই হয়। আৰু বাকীটো দাড়ি চুলি আমাৰ মানে ডেইলি চাফা কৰিম বুলি ক'লেতো মানে আমাৰ সৰু সুৰা মানুহটো বাৰু নিজে ঘৰত কাটি লয়, লেকিন ডাঙৰ মানুহৰ নিচিনা কৰিব হ'লে আমাৰ আৰু ডেইলি দাড়ি কাটোতে 50 টকা যাব। 2-3 দিনৰ মূৰতে দাড়ি কাটিলে 50 টকা যাব। আৰু মই চাহ খাবলৈ আহিছোঁ কিচেনত, আৰু বহাইছেগৈ চাহ এইফালে। আৰু চাহ খাই বৈ আৰু লাহেকৈ ওলাম। চুলিটো আগত কটাই আহি ল'ম, তাৰপিছত আৰু বাকী কাম হৈ থাকিব। আৰু কামটো সদায় কৰিয়ে আছোঁ। আজি মোৰ নিজৰ দৰকাৰৰ কাৰণেতো যাবলগীয়া আছে, কাৰণে যাবই লাগিব। আৰু বাকী আমাৰ 5 তাৰিখ আজিতো পাৰেই হ'ল, আৰু আজি 6 তাৰিখ হৈ গ'ল। পে'মেণ্ট পোৱা নাই। মই কৈছোঁ ন, কালি 5 তাৰিখতে যে দিবই সেইটো নহয়। কেতিয়াবা 5 তাৰিখ নহয়, 6-7 তাৰিখো হৈ যায়, কেতিয়াবা 10 তাৰিখো হৈ যায়। তো এনেকুৱা চিষ্টেম মানে। তো চাওঁ আৰু আজি দিলেও দিব, নিদিলেও নাই। তো এই মাহটোতো আমাৰ খৰাকি পাতি আছেই, আৰু চলিবলৈ টেনশ্যন নাই, টুক টাককৈ চলিম। 10 তাৰিখত দিয়ক, 15 তাৰিখত দিয়ক, একো টেনশ্যন নাই। মোবাইলৰ ৰিচাৰ্জো ভৰোৱাই আছে, 3 মাহৰ ভৰাইছোঁ। এতিয়া মোৰ আগষ্টৰ 22 তাৰিখে ৰিচাৰ্জটো আদায় হ'ব, আৰু মোৰ মিছেছৰটো ছেপ্টেম্বৰ মাহত আদায় হ'ব। তো চাই লওঁ কেতিয়া দিয়ে দৰমহা। আৰু দৰমহা পালে আৰু ভাল চব্জি কিবা এটা খাব লাগিব। আৰু চব্জি মানে কি, আৰু মাছ বা মাংস খাম। আৰু এইফালে ব্ৰইলাৰ মুৰ্গী কিনিবলৈ নাপায়। পায় মানে, নাপায় বুলি
কৈছোঁ মই, এইটো ভুল হৈছে। পায় মানে যেনেকৈ আমি 1 পোৱা দৰকাৰ হ'লে ল'লোঁ, আধা কেজি দৰকাৰ হ'লে ল'লোঁ, সেই তেনেকুৱা ছিষ্টেম নাপায়। ডাইৰেক্ট গোটা গোটা 1 কেজি হওক 2 কেজি হওক, যোনটো পচন্দ লাগিব আপোনাৰ সেইটো আপুনি লৈ পেলাই মানুহজনক কাটি দিবলৈ ক'ব লাগিব। কাটি দিয়াটো সিহঁতি এক্সট্ৰা পইচা লয়। মানে কাট কুট কৰি মেলি আপোনাক মানে আহি ঘৰত আহি আপুনি ধুই মেলি বনাব, এনেকুৱা চিষ্টেম কৰি পেলাই দিব আপোনাক। তো সেই আপোনাৰ খালি মুৰ্গীটো যিমানেই যেই কেজিয়ে হওক তাত কম বেছ কৰিবলৈ নাই, তেনেকুৱা চিষ্টেম। তো সেইটো কাৰণে আমি ব্ৰইলাৰ মাংসটো নাখাওঁ। আৰু ইয়াততো আগতে আমি খাইছোঁ মাছ মাংস, যদিও আমি আৰু ভিডিঅ' চিডিঅ' তেতিয়া বনোৱাটো হেৰি কৰা নাছিলোঁ, গুৰুত্ব দিয়া নাছিলোঁ। এতিয়া ভিডিঅ' চিডিঅ' বনাওঁ আৰু মোবাইলত, আৰু মোৰ 1000 কমপ্লিট হৈ গ'ল ফলোৱাৰ্ছ আপোনালোকৰ আশীৰ্বাদত। আৰু মোৰ পেজটো গাইজ ফ'ল' কৰি ল'ব যোনে যোনে নতুন আহিছে। আৰু সকলোৱে এটা লাইক কৰিব গাইজ। তো আজিৰ ভিডিঅ'টো, ৰাতিপুৱাৰ ভিডিঅ' ইমানেই। আৰু ময়ো চাহ খাম আৰু যামগৈ টাউনলৈ। বাই বাই।